আদালতত পদকীয়া পক্ষৰ অধিবক্তাই উদঙালে অবৈধ শিক্ষক নিযুক্তিৰ স্বৰূপ 90 দশকত শিৱসাগৰত প্ৰায় 1700 নাবালকে পাইছিল শিক্ষকৰ চাকৰি উগ্ৰপন্থীৰ হেঁচাতে হৈছিল নিযুক্তি পিএমৰ নিৰ্দেশনাও উপেক্ষা কৰিলে শিক্ষা বিভাগে তদন্তৰ দাবী 90 দশকত অসমত উগ্ৰপন্থীৰ হেঁচা আৰু চৰকাৰী আশাৰতাৰ ফলস্বৰূপে প্ৰায় 1700 নাবালক প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়া হৈছিল বুলি চাঞ্চল্যকৰ তথ্য সদৰি হৈছে উক্ত সময়ছোৱাত শিৱসাগৰ জিলাৰ বিভিন্ন শিক্ষাখণ্ডত 18 বছৰৰ পূৰ্ণ নোহোৱা বহু নাবালক নাবালিকাই শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল বিস্ফোৰণ তথ্য পোহৰলৈ আনিছে আমগুৰিৰ অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই সবিশেষ আমাৰ এক প্ৰতিবেদন শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট অবিভক্ত শিৱসাগৰ জিলাত যি শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে এতিয়া গোটেই বিষয়টো বেলেগ ফালে মূৰ কৰিছে আৰু গোটেই এই কেলেংকাৰীটোত যিবিলাক 18 বছৰ তলত নিযুক্তি পাইছিলে সন্ত্ৰাসবাদী হেঁচাত নিযুক্তি পাইছিলে বুলি আদালতত শিক্ষকৰ হৈ যি অধিবক্তা তেওঁ স্বীকাৰ কৰিছে আৰু সন্ত্ৰাসবাদীৰ পেছাৰত বা সন্ত্ৰাসবাদী হেঁচা তেওঁলোকে নিযুক্তি দিছিলে চৰকাৰী নিযুক্তি দিছিলে আৰু গোটেই কেলেংকাৰীটো গোটেই এই নেক্সাছটোত আছে অসম চৰকাৰ সেই সময়ত জড়িত আছিলে 91 পৰা 97লৈকে আৰু যিখিনি ইলিগেল টিচাৰ সেইখিনি আছে আৰু চৰকাৰ আৰু সন্ত্ৰাসবাদী আমি এই গোটেই বিষয়টো যেতিয়া সন্ত্ৰাসবাদী কথাটো আহিলে এতিয়া দেশৰ নিৰাপত্তাৰ প্ৰশ্ন আহিছে আৰু দেশৰ নিৰাপত্তাৰ স্বাৰ্থত লাগি গোটেই বিষয়টো এনআই তদন্ত দাবী জনাইছোঁ আৰু শীঘ্ৰে এনআই তদন্ত কৰক কাৰণ সন্ত্ৰাসবাদী যেতিয়া জড়িত আছে ইয়াত অইন কেলেংকাৰী নিচিনা নহয় এই কেলেংকাৰীটো অলপ প্ৰক্ৰিয়া হৈছে ইয়াৰ মূৰ বেলেগলৈ লৈছে বিভিন্ন সময়ত আপুনি ৰাজনৈতিক দলৰ হেঁচাতো নিযুক্তি পাইছিলে বুলি বাতৰি পৰিৱেশন হৈছিলে বা বৃহৎ টকাৰ লেনদেনটো নিযুক্তি হৈছিলে তাৰ পাছত শেহতীয়াকৈ আকৌ সন্ত্ৰাসবাদী হেঁচাত নিযুক্তি হৈছে বুলি আপোনাৰ আছামী পক্ষৰ অধিবক্তাই আদালতত স্বীকাৰ কৰিলে আৰু এতিয়া আমি গোটেই বিষয়টো এনআইৰ দ্বাৰা তদন্তৰ দাবী জনাইছোঁ আৰু শীঘ্ৰে বিষয়টো এনআইৰ দ্বাৰা তদন্ত হওক আৰু এই যিখিনি ইলিগেল যিখিনি 18 বছৰ তলৰ শিক্ষক আছিলে এই শিক্ষকক গ্ৰেপ্তাৰ কৰক আৰু এইসকল শিক্ষকে আপোনাৰ নিৰ্বাচনত ডিউটি কৰিছে তেওঁলোকেই আপোনাৰ ছাত্ৰ ছাত্ৰী পাঠদান দি আছে আৰু যিসকল শিক্ষক এতিয়া সন্ত্ৰাসবাদীৰ লগত লিংক আছে আৰু লিংক থকাটো স্পষ্ট আদালতত এইটো তেওঁলোকৰ অধিবক্তাই শিক্ষক গোটৰ অধিবক্তাই স্বীকাৰ কৰিছে টোটেল 1700মান শিক্ষক আছে চলি আছে বিচাৰ আদালতৰ বিচাৰাধীন হৈ আছে হয়